আলফাক সন্ত্ৰাসবাদী বুলি ক'লে মই বিশ্বাস নকৰোঁ। পৰেশ বৰুৱা ডাঙৰীয়াই 10 দিনৰ বাবে ম্যানমাৰ এৰি অসমলৈ আহক। আজি অসমৰ পৰিৱেশ সলনি হ'ল। তেখেতৰ অসম এৰি যাব মন নোযোৱা হ'ব। পুনৰ আলফা স্বাধীনক শান্তি আলোচনালৈ মাতিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ পুনৰ মুখ্যমন্ত্ৰীৰ আহ্বান। পৰেশ বৰুৱা ডাঙৰীয়াই 10 দিনৰ বাবে হ'লেও ম্যানমাৰ এৰি অসমলৈ আহক। তাৰ পিছত তেখেতৰ অসম এৰি যাব মন নোযোৱা হ'ব। আজি অসমৰ পৰিৱেশ সলনি হ'ল। মই পৰেশ বৰুৱাক কেতিয়াবা ফোনত পালে কওঁ, আশীৰ দশক আৰু 2023 ইমানেই সলনি হ'ল যে ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হ'ল। অসমত এতিয়া জন আন্দোলনৰ প্ৰয়োজন। শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা আলোচনাপন্থী আলফাৰ পুনৰ সংস্থাপন আৰু সাহায্য অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মইতো পৰেশ বৰুৱা ডাঙৰীয়াক সদায় কওঁ যে 10 দিনৰ কাৰণে আপুনি অসমত আহক, আপুনি আৰু ম্যানমাৰলৈকে চাইনালৈকে ঘূৰি নাযাওক। কেতিয়াবা যেতিয়া পৰেশ বৰুৱা ডাঙৰীয়াকো মই টেলিফোনত পাওঁ, তেখেতকো মই এটা কথাই কওঁ যে 80 দশক আৰু 2023 এই সমগ্ৰ সময়ছোৱাত অসমৰ ইমানেই পৰিৱৰ্তন হ'ল যে এতিয়া স্বাধীনতা অসমৰ সমস্যাৰ উত্তৰ নহয়, আমি কেনেকে অসমখনক সুৰক্ষিত কৰি ভাৰতৰ সমাজ জীৱনৰ বহল বুকুত থাকি অসমীয়াৰ পৰম্পৰা সংস্কৃতি আৰু ভাৰতৰ ঐতিহ্য পৰম্পৰাৰ মাজত আমি আমাৰ জাতিটোক আগুৱাই লৈ যাব পাৰোঁ। বহুদিন যেতিয়া ৰাজ্যত আমি নাথাকোঁ, বহুদিন যেতিয়া আমি ৰাজ্যৰ বাহিৰত থাকোঁ, তেতিয়া পৰিৱেশ আৰু পৰিস্থিতি আমি বুজি নাপাওঁ। কিন্তু আজি যিখন বৰপেটাৰ কল্পনা কৰি আমি হাতত অস্ত্ৰ তুলি লৈছিলোঁ, যিখন নলবাৰী কল্পনা কৰি আমি হাতত অস্ত্ৰ তুলি লৈছিলোঁ, যিখন বঙাইগাঁও, যিখন ধুবুৰী, যিখন গোৱালপাৰাৰ কল্পনা কৰি, যিখন নগাঁও, মৰিগাঁও, দৰঙৰ কল্পনা কৰি অস্ত্ৰ তুলি লৈছিলোঁ, সেই পৰিৱেশ আজি যোৱা 25 বছৰত ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হ'ল। আৰু আজি তাত অসমীয়া মানুহে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ কাৰণে নহয়, এটা জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰণে আমি আমাৰ মাটি হেৰুৱাইছোঁ, আমি আমাৰ ভূমি হেৰুৱাইছোঁ। কোনেও কাঢ়ি লোৱা নাই। মানুহে এটা ক'ব গ'লে প্ৰাকৃতিক নিয়ম মতে মানুহে থাকিব নোৱাৰি ধুবুৰী গোৱালপাৰাৰ পৰা আঁতৰি আহিছে, গুৱাহাটীত আহি সোমাইছেহি, বৰপেটাৰ পৰা আঁতৰি আহিছে। এতিয়া অসমক এটা সামগ্ৰিকভাৱে জন আন্দোলনৰ প্ৰয়োজন, য'ত আমি মানুহৰ মাজত বিশ্বাস ৰাখিব পাৰোঁ যে আমি সংখ্যাৰে নহয়, গুণগতভাৱে হ'লেও আমি অসমখনক ভৱিষ্যতৰ বাবে অসমীয়াৰ কাৰণে আমি ধৰি ৰাখিম। উল্লেখ্য যে 2023 চনৰ 29 ডিচেম্বৰত অসম আৰু ভাৰত চৰকাৰৰ সৈতে এক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিছিল আলোচনাপন্থী আলফাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰৰ আত্মসমৰ্পণ তথা পুনৰ সংস্থাপন আঁচনিৰ অধীনত 852 জন প্ৰাক্তন আলফা কেডাৰক 4 লাখ টকাৰ ফিক্সড ডিপজিট প্ৰমাণপত্ৰ বিতৰণ কৰে। ইয়াৰ উপৰিও বিদ্ৰোহ বিৰোধী অভিযানত আহত হোৱা 45 জন ব্যক্তিৰ প্ৰতিজনৰ বাবে 3 লাখ টকা বিতৰণ কৰা হয়। লগতে অসম চৰকাৰৰ পৰা 3 লাখ টকাৰ এক বিশেষ পেকেজ প্ৰদান কৰা হয়। তদুপৰি নিপীড়িত হোৱা 8 জন ব্যক্তিক 5 লাখ টকাকৈ আৰু নিৰুদ্দেশ হোৱা 31 জন আলফা কেডাৰৰ নিকটাত্মীয়ক 10 লাখ টকাকৈ প্ৰদান কৰা হয়। উল্লেখ্য যে আজি 936 জন আলফা কেডাৰক পুনৰ সংস্থাপন অনুদান প্ৰদান কৰা হয়। ইফালে এই অনুষ্ঠানতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এক অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে আলফাক উগ্ৰপন্থী বুলি ক'লে মই বিশ্বাস নকৰোঁ। জননী জন্মভূমিক ভাল পাই হাতত অস্ত্ৰ তুলি ল'লে সেয়া আইনৰ বিৰুদ্ধাচৰণ কৰা হ'ব পাৰে, কিন্তু দেশ আৰু জাতিৰ বিৰুদ্ধাচৰণ কৰা নহয়। কোনোবাই আলফাক সন্ত্ৰাসবাদী বুলি ক'লে মই তাক বিশ্বাস নকৰোঁ। জননী জন্মভূমিক ভাল পাই হাতত অস্ত্ৰ তুলি ল'লে তাক আইনৰ বিৰুদ্ধাচৰণ কৰা হ'ব পাৰে, দেশ আৰু জাতিৰ বিৰুদ্ধাচৰণ কৰা নহয়। উল্লেখ্য যে ইতিমধ্যে আলোচনাপন্থী আলফা 44 বছৰজোৰা সংগ্ৰামৰ অন্তত ভংগ হৈছে, কিন্তু এতিয়াও সাৰ্বভৌমত্বৰ দাবীত পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীনে অব্যাহত ৰাখিছে সহস্ৰ সংগ্ৰাম। কিন্তু মুখ্যমন্ত্ৰীৰ মতে আলফা স্বাধীনক সন্ত্ৰাসবাদী আখ্যা দিয়াটো উচিত নহয়,
কাৰ্যত এনে কথাৰ দ্বাৰা স্পষ্ট যে আলফাৰ প্ৰতি হুৰ নৰম হৈছে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ। অসমলৈ আহি পৰেশ বৰুৱাই শান্তি আলোচনাত যোগ দিয়ক তাৰ বাবেই আজিৰ অনুষ্ঠানত এক প্ৰকাৰৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও।